যিটো সময়ত ৰাজ্যৰ পথাৰসমূহত আচলতে পানীৰে উপচি পৰিব লাগিছিল আৰু কঠীয়াসমূহে প্ৰাণ পাই উঠিব লাগিছিলে, সেইটো সময়তে ৰাজ্যৰ একাংশ পথাৰত ভয়ংকৰ খৰাঙে দেখা দিয়া পৰিলক্ষিত হৈছে। নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছোঁ জামুগুৰিহাটৰ নন্দিকেশ্বৰৰ উজৰা পথাৰত, আৰু এই উজৰা পথাৰতেই একাংশ কৃষক আচলতে সমস্যাত পৰিছে। কিয়নো এই পথাৰখনত কেৱল মাত্ৰ কেইফুটমান আঁতৰতে থকা এটা ড্ৰেইন আছে যদিও এই পথাৰত এতিয়ালৈকে কোনো পানী নাই। বৰষুণৰ পানীৰ অভাৱ হৈছে ইয়াত, যাৰ ফলত এতিয়ালৈকে কৃষকসকলে ইয়াত হাল বাব পৰা নাই, খেতি কৰিব পৰা নাই। তাৰ কাৰণে কপালে হাত দিবলগীয়া পৰিস্থিতি হৈছে কৃষকসকলৰ। মই বৰ্তমান উপস্থিত আছোঁ নন্দিকেশ্বৰ উজৰা পথাৰত, আৰু ইয়াৰ সামগ্ৰিক দৃশ্য ইতিমধ্যে ৰাজে দেখুৱাইছে। মই ৰাজক অনুৰোধ জনাইছোঁ কিদৰে এই পথাৰসমূহ এতিয়াও খালী হৈ আছে, মৰুভূমিৰ ধৰণৰ যেন ৰূপান্তৰিত হৈ পৰিছে। ৰাজে ইয়াৰ কিছু পৰিৱেশ দেখুৱাইছে। স্থানীয় কেইগৰাকীমান কৃষক আছে, সেই কৃষকসমূহৰ ওচৰলৈ যাব বিচাৰিছোঁ। এই বিষয়ে কিছু কথা আমি জানিম। আচলতে কি ক'ব আপোনালোকৰ এই উজৰা পথাৰত দেখা গৈছে যে খৰাং পৰিস্থিতি, এতিয়ালৈকে হাল বোৱা নাই, খেতি কৰিব কেতিয়া, উঠাব কেতিয়া? হয়, এইটো বহুত অসুবিধাত পৰিছোঁ আমি। বিশেষকৈ পানী নাই, বিশেষকৈ পানী লাগে। পানীৰ কাৰণে এটা হাহাকাৰ সৃষ্টি হৈছে। এতিয়া পথাৰতে কঠীয়াত পানী নাই, পথাৰত পানী নাই, হাল বাব পৰা নাই, কিমান সমস্যাত পৰিছোঁ। গতিকে কাষত ড্ৰেইনটো আছে, থাকিলেও এতিয়া পানী নাই, পানী দিলেহে পানী হ'ব, পানী নাই। গতিকে পানী নোহোৱাৰ কাৰণে বহুত অসুবিধাত পৰিছোঁ এতিয়া, আৰু চব মানুহবিলাকে মানে হাহাকাৰৰ সৃষ্টি হৈছে এতিয়া, বিশেষকৈ পানী নাই। গতিকে সেইকাৰণে কেৱল মাত্ৰ আপোনালোকৰ এইখন গাঁৱে নে আৰু কাষৰীয়া গাঁও আছে? আছে। কিমানমান ডাঙৰ পথাৰ এখন? যথেষ্ট ডাঙৰ পথাৰ, বহুতো কৃষকৰ আচলতে অসুবিধা হৈছে ন? নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। আন এগৰাকীৰ ওচৰলৈ যাব বিচাৰিম। এটা প্ৰকল্প আছিলে চিজুচাৰ প্ৰকল্প, কি ক'ব? সেইটো জৰিয়তে কৃষকসকল আচলতে উপকৃত হ'ব লাগিব। আমাৰ এই পথাৰখনৰ নিচেই কাষেদি প্ৰকল্পৰ ড্ৰেইন গৈছে, কিন্তু ড্ৰেইনৰ যদি পানীখিনি দিলেহেঁতেন কৃষকসকল উপকৃত হ'লহেঁতেন। কিন্তু এইটো এটা মৃতপ্ৰায় প্ৰকল্পলৈ পৰিণত হৈছে। অকল এই বছৰে নহয়, প্ৰতি বছৰে এই ক্ষেত্ৰত কৃষকসকল সমস্যাৰ সন্মুখীন হয়। আৰু মানে আমাৰ ড্ৰেইনটোৰ সম্পৰ্কত এইটোৱে ক'ব পাৰোঁ, প্ৰকল্পটো মানে আছে গৰু নেবাই হাল, তাতকৈ নথকাই ভাল। গতিকে মই এই ক্ষেত্ৰত এইটোৱে বিচাৰোঁ, যাতে আমাৰ যদি এই প্ৰকল্পটো পুনৰ কাৰ্যক্ষম কৰি দিয়ে, কৰি পেলাই যদি কৃষকসকলক পানী যোগানৰ ব্যৱস্থা কৰি দিয়ে, তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ কৃষকসকল উপকৃত হ'ব আৰু বতৰৰ খেতিটো সময়মতে কৰিব। যথেষ্ট ডাঙৰ পথাৰ এইখন, যথেষ্ট ডাঙৰ পথাৰ এইখন। উজৰা পথাৰ মানে আমাৰ এই অঞ্চলৰ প্ৰায় মানে 90% মানুহৰ খেতিৰ মাটি ইয়াত আছে। সকলো এই পথাৰখনৰ ওপৰতে নিৰ্ভৰশীল। এই পথাৰখনৰ উৎপাদনো ভাল, বহুত ভাল, আৰু এই পথাৰখনৰ ওপৰতে নিৰ্ভৰ কৰি আমাৰ এই অঞ্চলৰ কৃষকসকল মানে বছৰটোৰ কাৰণে কৃষি কাৰ্য ইয়াতেই কৰে। চৰকাৰলৈ কিবা আহ্বান জনাব? চৰকাৰলৈ কি আহ্বান এইটোৱে জনাম যে আমাৰ যিটো বৰদিকৰাই জলসিঞ্চন প্ৰকল্প, এই প্ৰকল্পটো যদি পুনৰ কাৰ্যক্ষম কৰি দিয়ে, তেতিয়াহ'লে আমি মানে ৰাইজ উপকৃত হ'ব, খেতিয়ক উপকৃত হ'ব। গতিকে চৰকাৰলৈ আহ্বান এইটোৱেই, যাতে আমাৰ প্ৰকল্পটো চৰকাৰে পুনৰ কাৰ্যক্ষম কৰি দিয়ে। ধন্যবাদ জনাইছোঁ। এগৰাকী কৃষক আছে, ঘৰ্মাক্ত শৰীৰৰে আচলতে তেখেতে মূৰে কপালে হাত দিয়া পৰিলক্ষিত হৈছে। কি খেতি কৰিছে নাই? খেতি কৰিছোঁ, এতিয়া পানী নাই, কি কৰিম? কঠীয়াতলিত পানী নাই। যদি আমাৰ এই ড্ৰেইনটোত যদি পানী দিলে হয়, তেতিয়াহ'লেতো আমাৰ এইটো এনেকুৱা অৱস্থা নহ'ল হয়। আমি তাৰমানে বতৰৰ টাইমত আমি খেতি কৰিব পাৰিলে হয়। এতিয়া শুকাই গ'ল পথাৰ, এতিয়া পানী শুকাই গ'ল, এতিয়া পানী সোমোৱাই থৈ আহিছোঁ। ওপৰ ফালৰ পৰা জান কাটি পানী সোমোৱাই থৈ আহিছোঁ পথাৰত। এতিয়া থাকে কি নাথাকে, এতিয়া উপায় নাই। ধন্যবাদ জনাইছোঁ। এয়াই আছিলে আচলতে জামুগুৰিহাটৰ নন্দিকেশ্বৰৰ উজৰা পথাৰৰ কিছু দৃশ্য। এই নন্দিকেশ্বৰ বুলিয়ে নহয়, ইয়াৰ দাঁতি কাষৰীয়া কেইবাখনো গাঁৱৰ কৃষকসকল আচলতে সমস্যাত পৰিছে, বিপদত পৰিছে। কিয়নো তেওঁলোকৰ যি সপোনৰ ধান খেতি, সেই ধান খেতিৰ কাৰণে ইয়াত একো ব্যৱস্থা ল'ব পৰা নাই। ইয়াত কোনো এতিয়ালৈকে হাল বাব পৰা নাই, কঠীয়া পাৰিব পৰা নাই। তাৰ কাৰণে তেওঁলোকে মূৰে কপালে হাত দিয়া পৰিলক্ষিত হৈছে, আৰু তেখেতসকলে জনাইছে যে তেওঁলোকৰ যি এই পথাৰসমূহত পানীৰ যোগান আঁচনি চিজুচাৰ প্ৰকল্প আছে, জলসিঞ্চন প্ৰকল্প আছে, সেই প্ৰকল্পটো সোনকালে কাৰ্যক্ষম হৈ উঠক আৰু তেওঁলোকে এই সমস্যাৰ পৰা সোনকালে মুক্ত হওক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।